আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপুনি স্কিম নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইলৈ ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীয়ে যাতে নেকি আমাৰ খবৰবিলাক আপোনালোকে শ্বেয়াৰ কৰি দিব। নিশ্চয় আপুনি স্ক্ৰীনত সতৰ্ক কৰিছে। ইয়াত কৈছে আপোনাৰ বৈষম্যৰ সন্মুখীন 2017 চনৰ মাৰ্চৰ পাছত নিযুক্তি হাইস্কুল স্নাতক শিক্ষক। ইয়াত উল্লেখ কৰিছে 2017 চনৰ মাৰ্চ মাহৰ পাছত যিসকল হাইস্কুল শিক্ষক হিচাপে স্নাতকৰ শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিছিলে তেখেতসকলৰ আপোনাৰ এটা গুৰুত্বপূৰ্ণ হয়তো বৈষম্যৰ সন্মুখীন কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। দৰমহাৰ অসমতা দূৰ কৰাৰ দাবী। সেই 2017 চনৰ পাছত যিসকল আপোনাৰ হাইস্কুল স্নাতক শিক্ষক কৰ্মচাৰী হিচাপে নিযুক্তি পাইছিলে তেখেতসকলৰ দৰমহাৰ যিখিনি এই বৈষম্যমূলক নীতি, সেই নীতিটো বা অসমতাটো দূৰ কৰাৰ কাৰণে দাবী উত্থাপন কৰিছে। ইয়াত উল্লেখ কৰিছে 2017 চনৰ মাৰ্চৰ পাছত নিযুক্তি হাইস্কুল স্নাতক শিক্ষকসকলে গুৰুত্বভাৱে দৰমহাৰ বিসংগতিৰ অভিযোগ তুলিছে। 2017 চনত দৰমহা সংশোধন আৰপিঅৰ মতে 2017 কাৰ্যকাৰী হোৱাৰ সময়ছোৱাত নিযুক্তি পোৱা শিক্ষকসকলে প্ৰতি মাহে বুজন পৰিমাণৰ আৰ্থিক লোকচানৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি শিক্ষকসকলে কয় যে প্ৰাৰম্ভিক মূল দৰমহাৰ নিৰ্ধাৰিত হোৱা এক গৰিষাৰী ত্ৰুটিৰ বাবে কেৱল নিযুক্তিৰ তাৰিখৰ ওপৰত ভিত্তি কৰি শিক্ষকসকলৰ মাজত এক বিশাল ব্যয়দানৰ সৃষ্টি হৈছে। সপ্তম দৰমহা আয়োগৰ অধীনত হাইস্কুলৰ এজন স্নাতক শিক্ষকৰ প্ৰাৰম্ভিক বেচিক দৰমহা ২৭,১৪০ টকাৰ পৰা ১৮,০০০ আপোনাৰ ৮৪০ প্লাছ ৮,৭০০ টকা হিচাপে গণনা কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে। কিন্তু নিৰ্ধাৰণ কৰিব লাগিছিল। কিন্তু তাৰ পৰিৱৰ্তে বহু শিক্ষকৰ দৰমহা ২২,৭০০ টকা আৰু ১৪,০০০ প্লাছ ৮,৭০০ টকাৰ আধাৰত হিচাপে নিৰ্ধাৰণ কৰা হ'ল। প্ৰাৰম্ভিক পৰ্যায়ত হোৱা সেই ৪,৪৪০ টকাৰ ব্যয়দানত বিগত প্ৰায় এক দশকত বাৰ্ষিক বেতন বৃদ্ধিৰ ফলত অধিক বৃদ্ধি পালে আৰু ইয়াৰ ফলত একে অৰ্হতা আৰু দায়িত্ব থকা শিক্ষকসকলৰ মাজত প্ৰাপ্ত দৰমহা আকাশ পাতাল পাৰ্থক্য দেখা গৈছে। 2025 চনত বিভাগত 25ৰ ভিতৰত বেছিকৰ সেই ব্যয়ধান বৃদ্ধি পাইছে প্ৰতি মাহে ৭,৭২৫ টকা হ'বগৈ বুলি অনুমান কৰা হৈছে আৰু 2026 চনৰ অনুমানিক মুঠ দৰমহা মাহিলী মুঠ উপাৰ্জনৰ ক্ষেত্ৰত এই আৰ্থিক ব্যয়দান আৰু অধিক স্পষ্ট হৈ পৰিছে। 2015 আৰু 2016ত নিযুক্তি শিক্ষক গৰাকীৰ দৰমহাৰ পাৰ্থক্য মাত্ৰ 1,৮০৯ টকা আৰু আনহাতে 2016 আৰু 2017 চনত নিযুক্তি একেই স্নাতক শিক্ষকৰ দৰমহাৰ পাৰ্থক্য অস্বাভাৱিকভাৱে ১২,৭৪৬ টকা। মাধ্যমিক স্নাতক শিক্ষকসকলৰ সেই কথাও উনুকিয়াই দিছে যে যদিহে ৰাজ্য চৰকাৰৰ এনে ভুল দৰমহা সংশোধন নকৰে তেন্তে আগন্তুক অষ্টম দৰমহা আয়োগৰ প্ৰয়োজন হোৱাৰ পাছতো সেই বৈষম্য অধিক স্থায়ী হৈ পৰিব আৰু পুনৰ 2017 চনৰ পাছত নিযুক্তি সকলো স্নাতক শিক্ষকৰ দৰমহাৰ সোধাব। আৰু সেই বিষয়টো অসম চৰকাৰ মাধ্যমিক শিক্ষা বিভাগৰ ওপৰত স্নাতক শিক্ষকসকলৰ আবেদন কৰিছে যদিও ইয়াৰ সংশোধন কৰাৰ ক্ষেত্ৰত বহু পলম কৰি টকা বৰ্তমান হৈছে আৰু যিয়ে স্নাতক শিক্ষকৰ সীমান্যতা ভুগিবলৈ বাধ্য হৈছে। নিশ্চয়কৈ খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ সেইসকল শিক্ষক কৰ্মচাৰীৰ বাবে। তেখেতসকলৰ দৰমহাৰ টাইমৰ নীতিখিনি সংশোধন কৰিব লাগে অসম চৰকাৰে আৰু সেইখিনি ভুল শুধৰণি কৰিব লাগে। কাৰণ আকাশ পাতাল পাৰ্থক্যত একে কাম কৰি থকা যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলে সেইদৰে দৰমহা লৈ থাকিলে তেখেতসকলে নিশ্চয়কৈ আপোনাৰ শিক্ষাদান কৰাত অসুবিধা আহি পৰে। কাৰণ তেখেতসকলৰ মন মগজু হয়তো স্থিৰ হৈ নাথাকে আৰু স্থিৰ হৈ নাথাকিলে পাঠদানত ব্যাঘাত জন্মায় আৰু সেইবাবে শিক্ষক কৰ্মচাৰীসকলৰ যিমানখিনি সমস্যা আছে সেই সমস্যাবিলাক অতি সোনকালে শিক্ষা বিভাগে দূৰ কৰিবলৈ চেষ্টা কৰিব লাগে আৰু অতি সোনকালে সেই সমস্যাবিলাক যাতে নেকি নাইকিয়া কৰিব লাগে আৰু প্ৰতিটো শিক্ষক কৰ্মচাৰী যাতে নেকি সেই সমস্যাত ভুগি থাকিব নালাগে। আৰু যিহেতু তেখেতসকলে মানৱ সম্পদ যিহেতু তেখেতসকলৰ একোজন শিক্ষাগুৰু, সেই শিক্ষাগুৰুৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক নতুনকৈ চাই অসম চৰকাৰেই হওক বা শিক্ষা বিভাগেই হওক সেইখিনি সমাধানৰ প্ৰচেষ্টা কৰিব লাগে আৰু যিমান পাৰে ইমান সোনকালে এই শিক্ষা বিভাগৰ সমস্যাখিনি সমাধানৰ চেষ্টা অব্যাহত ৰাখিব লাগে বুলি মই ভাবোঁ। আৰু প্ৰতিজন শিক্ষক কৰ্মচাৰীয়ে আমাৰ সেই ভিডিঅ'বিলাক বা সেই খবৰবিলাক পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যিমান পাৰে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব বিষয়টো কিয়
কিয়নো গুৰুত্বপূৰ্ণ অসমৰ শিক্ষা বিভাগৰ আৰু উচ্চ পদস্থ বিষয়াসকল আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যাতে নেকি সেইবিলাক দৃষ্টিগোচৰ হৈ সেই সমস্যাবিলাক অতি সোনকালে সমাধানৰ পথ এটা বিচাৰি উলিয়ায় সেই আশাতে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ আৰু আপোনালোকৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক নিশ্চয়কৈ কমেণ্ট বক্সত কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ আৰু আজি ভিডিঅ'টি মই থাকিলোঁ নমস্কাৰ জয় আইকম